বিসমিল্লাহির রহমানির রহিম। ঈদৰ নামাজৰ সময় বা ওয়াক্ত। তো ঈদৰ নামাজৰ সময় ৰাতিপুৱা ভালকে সূৰ্য উদয়ৰ পৰা জাৱালে আফতাব দুপৰীয়ালৈকে থাকে। কুদুৰি এটা মাছলা মাছাইলৰ কিতাপ আছে কুদুৰি। এই কুদুৰিত দিয়া আছে যে ঈদৰ নামাজৰ ৰাতিপুৱাৰ পৰা ৰাতিপুৱা ভালকৈ সূৰ্য উদয়ৰ পৰা অৰ্থাৎ ইশৰাকৰ যেতিয়া সময় হয় সেই সময়ৰ পৰাই জাৱালে আফতাব যেতিয়া মানে জোহৰৰ নামাজৰ ওয়াক্ত হোৱাৰ আগে যিটো মকৰুহ হাৰাম ওয়াক্ত আছে এই হাৰাম ওয়াক্তৰ আগলৈকে যেতিয়া হারাম ওয়াক্ত আৰম্ভ হয় সেই সময়খিনিৰ আগ মুহূৰ্তলৈকে জাৱালে আফতাব থাকে, যা দুপৰীয়ালৈকে থাকে। কুদুৰিত এই মছলাটো দিয়া আছে। তো এতিয়া হল ঈদৰ নামাজ হল দুটা, ঈদুল ফিতৰ আৰু ঈদুল আজহা। ঈদুল আজহাত অলপ দেৰিকে পঢ়িব লাগে, যেহেতু ঈদুল ফিতৰত অলপ দেৰিকে পঢ়িব লাগে, যেহেতু নামাজৰ পিছত আৰু একো কাম নাই। ঈদুল আজহাত যেহেতু নামাজৰ পিছত আমাৰ কুরবানির এটা মছলা থাকে, তো সেইকাৰণে ঈদুল ফিতৰ নামাজটো অলপ দেৰিকে পঢ়া আৰু ঈদুল আজহাৰ নামাজটো অলপ সোনকালে পঢ়া, এইখিনি হল পাৰ্থক্য। কিন্তু আমাৰ অসমত দেখা গৈছে যে 9টা, 10টা, 10:30লৈকে ঈদৰ নামাজৰ ওয়াক্ত দিয়ে কিছুমান মছজিদ কমিটিয়ে। তো এইটো ঠিক নহয়। যিমানবোৰ ঈদগাহ আছে আৰু ঈদগাহ কমিটি আছে, আলিম ওলামাৰ লগত লৈ এই ঈদৰ নামাজৰ ওয়াক্তটো সিদ্ধান্ত কৰিব লাগে। যেতিয়া মাছৱৰা হয়, এই মাছৱৰাত আলিম ওলামা বা মুফতি, ভাল মুফতি যোনে জানে, মুফতি সাহাবক লগত লৈ ঈদৰ নামাজৰ সময়টো সিদ্ধান্ত কৰিব লাগে। আশা কৰো ভিডিওটো ভাল লাগিলে লাইক কমেন্ট শেয়ার কৰিব ইনশাআল্লাহ।